ফটো সেশন বহুত হল মুখ্যমন্ত্রী ডাঙরিয়া এতিয়া কামত ধরার সময় মানৱ বিধ্বস্ত অসমবাসী মহাবিপদত অসমৰ মুখ্যমন্ত্ৰীয়ে সিম্পেথি গেমৰ ৰাজনীতি এৰি কামত লাগক পানী গছকি ফটো সেশন কৰিলে বানপীড়িতৰ পেট নভৰে এই আহ্বান বিধায়ক অখিল গগৈ আগে পিছে 10টামান কেমেৰা লৈ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ যোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই আহ্বান জনাই অখিল গগৈয়ে কৈছে মুখ্যমন্ত্ৰীয়ে কাৰ্যকালত বহক আৰু ভঙা মথৰিৰ তালিকা বিচাৰি লগে লগে মেৰামতিৰ নিৰ্দেশ দিয়ক যিমান মথৰিৰ ওপৰেদি পানী বৈছে সকলোবোৰ ওখ কৰাৰ দিহা কৰক প্ৰতিটো দুৰ্বল মথৰি সবলীকৰণৰ বাবে ধন যোগাৰ কৰক ভাঙি যোৱা পথবোৰ নিৰ্মাণৰ বাবে আঁচনি লওক হাতীমৰাৰ ভঙা মথৰি আৰু ভঙা স্লুইচ গেটৰ ওপৰত চিবিআৰ তদন্ত দিয়ক বানত ভঙা পকী ঘৰত কেৱল 1.20 লাখ টকা ক্ষতিপূৰণ দিয়াৰ নীতি সলনি কৰি ঘৰৰ প্ৰকৃত মূল্য দিয়াৰ ব্যৱস্থা কৰিবলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ কৰক সকলো ক্ষতিপূৰণৰ মূল্য বৃদ্ধিৰ ব্যৱস্থা কৰক অসমৰ কোনো বানপীড়িতই ৰিলিফ মেনুৱেল অনুসৰি বান সাহায্য পোৱা নাই যথোপযুক্ত ফ্লাড ৰিলিফ দিয়ক পশু খাদ্য শিশু খাদ্য হয় পোৱা নাই নহলে কমকৈ পাইছে ৰিলিফ মেনুৱেল অনুসৰি এইবোৰ দিয়ক অসমৰ বান সমস্যাটো মোটামুটি সমাধানৰ বাবে আমাৰ বোধেৰে 50,000 কোটি মান টকা লাগিব যেন লাগে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰক টকা বিচাৰি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত হল নাটক বহুত হল ফটো সেশন অনুগ্ৰহ কৰি কামত লাগক ডাঙৰীয়া কামৰ কাম কৰক যেনেকৈ কোভিডৰ কেম্পত ঘূৰি ফুৰোতে কোভিড নিয়ন্ত্ৰণ হোৱা নাছিল আপুনি মথৰি চাই ফুৰিলেও বানপানী নকমে অনুগ্ৰহ কৰি কামৰ কাম কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দীৰ্ঘদিন ধৰি মন্ত্ৰী হৈ থকাৰ কথা ফৰাই দি অখিল গগৈয়ে কয় যে আপুনি 30 বছৰতকৈ অধিক কাল ৰাজনীতি কৰিছে 22 বছৰ আপুনি মন্ত্ৰী অথবা মুখ্যমন্ত্ৰীৰ আসনত আছে ইয়াৰে বেছি দিন আপুনি গুৱাহাটী উন্নয়নৰ দপ্তৰৰ মন্ত্ৰী আছিল কিন্তু আজি গুৱাহাটী মহানগৰৰ দুৰৱস্থা চাওক সদায় কৃত্ৰিম বানপানী নলাত পৰি শিশুৰ মৃত্যু হ'বলগীয়া পৰিৱেশ তাৰ পাছতো আপোনাৰ গুণ গৰিমা গোৱা মানুহৰ অভাৱ নাই অসমৰ মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছো যে আপুনি এনে সেলফি তুলি আপুনি এনে ফটো সেশন কৰি থাকি একো লাভ নাই আপুনি অকমান পানীত থিয় হৈ এনে বাৰম্বাৰ আপুনি এনে কেটামান ফটো উঠাই মানুহৰ পৰা এটা সেন্টিমেন্ট লৈ লাভ নাই আপুনি সহানুভূতিৰ খেল খেলি লাভ নাই আপোনাৰ চৰকাৰৰ কাৰণে মানুহ বিধ্বস্ত হৈছে গতিকে এই মুহূৰ্তত আপুনি অফিচত বহি যি নিৰ্দেশ দিব লাগে সেই নিৰ্দেশ দি এনেকুৱা বান বিধ্বস্ত বংকুৱাল বান বিধ্বস্ত মহুৱামুখ বান বিধ্বস্ত শিৱসাগৰ বান বিধ্বস্ত দিচাংমুখ এইবিলাকক বচাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই চৰকাৰ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো এতিয়া অকল টিভি তুলাই থকাৰ সময় নহয় অসমৰ মুখ্যমন্ত্ৰীয়ে কেৱল পানীত ৰৈ বা বুকা অকমান খচি দেখুৱাই এনেকৈ কেৱল সহানুভূতিৰ খেল খেলি থাকিলে নহব মুখ্যমন্ত্ৰীক মই অনতি বিলম্বে অসমৰ বানপীড়িত ৰাজ্যক প্ৰকৃত অৰ্থত উদ্ধাৰ আৰু সাহায্য প্ৰদান কৰিবৰ কাৰণে আৰু বান বিধ্বস্ত এলেকাবিলাক পুনৰ মেৰামতি কৰিবৰ কাৰণে দাবী উত্থাপন কৰিব মানে অসমৰ মুখ্যমন্ত্ৰীজন মুখ চহকী অসমৰ মুখ্যমন্ত্ৰীজনে কথা বেছিকৈ কয় কামত কম আছে কিন্তু টিভি বিলাক আৰু বাতৰি কাগজ বিলাকক তেওঁ নিজৰ লগত ৰাখি তেওঁ কথাবিলাককে অনবৰতে প্ৰচাৰ কৰি থাকে তো আজি যদি সঁচাকে অসমৰ সব মথাউৰি কংগ্ৰেছৰ দিনতে তৈয়াৰ কৰা হয় তেতিয়াহ'লে তেওঁতো স্বীকাৰে কৰি দিলে তেওঁলোকৰ দিনত কোনো মথাউৰি বনোৱা নাই কংগ্ৰেছৰ দিনত গোটেই মথাউৰিবিলাক বনাইছিলে গতিকে কংগ্ৰেছৰ দিনত বনাইছিলে কাৰণে কংগ্ৰেছৰ দিনত ভাগিবও পাৰে কংগ্ৰেছৰ দিনৰ বনোৱা মথাউৰি ভাগিবও পাৰে তেওঁলোকৰ দিনত মথাউৰি বনোৱা নাই কাৰণে তেওঁলোকৰ দিনত ভগা নাই কথাটো হেতুৱে চাফা চাফি কথা এই মুহূৰ্তত কংগ্ৰেছ বিজেপিৰ কথা কৈ থাকিব লাগে নে অসমৰ মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তত তেওঁ নিজৰ অফিচত বহি প্ৰত্যেকটো ঠাইৰ পৰা ৰিপৰ্ট লৈ সেই ৰিপৰ্ট অনুসৰি তাৎক্ষণিকভাৱে বান সাহায্য প্ৰদান বিধ্বস্ত হোৱা মথাউৰিবিলাক পুনৰ নিৰ্মাণ বিধ্বস্ত হোৱা পথবিলাক পুনৰ নিৰ্মাণ আৰু এইবিলাক নিৰ্মাণ কৰিবৰ কাৰণে যি পইচা লাগে সেই পইচাবিলাক কেন্দ্ৰীয় চৰকাৰৰ পৰা অনাৰ ব্যৱস্থা কৰিব লাগে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এটা বাক্য ক'বৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ সাহস আছেনে অসমৰ মুখ্যমন্ত্ৰীক অকল প্ৰধানমন্ত্ৰীয়ে এটা ফোন কৰিয়ে দায়িত্ব সামৰা নাইনে অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ৰবাত এটা ঠাইলৈ গৈ বানপানীত গৈ অকমান দ পথাৰত গৈ দ পানী এটুকুৰাত গৈ আঁঠুলৈকে পানীটো ডুবাই তাত ফটো সেশন কৰি থাকিলে নহ'ব অসমৰ মুখ্যমন্ত্ৰীক আমি বান বিধ্বস্ত এলেকাক পুনৰুদ্ধাৰ কৰিবৰ কাৰণে তাৰ পথবিলাক নিৰ্মাণ কৰিবৰ কাৰণে মথাউৰিবিলাক তাৎক্ষণিকভাৱে নিৰ্মাণ কৰিবৰ কাৰণে আৰু দুৰ্বল মথাউৰিবিলাক সবল কৰিবৰ কাৰণে দিহা দিবৰ কাৰণেহে অসম চৰকাৰক এই মুহূৰ্তত আমি আহ্বান জনাইছো ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ লৰা ধেমালিহে কৰি থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক অখিল গগৈৰ এই আহ্বানলৈ কিমান সঁহাৰি দিয়ে সেয়া সময়তহে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট এন ভিলাই